পথালি পাহাৰ যোগবৰুৱা মজলীয়া বিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান সংগীতৰ কৰ্মশালা। পথালি পাহাৰৰ নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুল মহিলা সমাজৰ উদ্যোগত আৰু মৰিসুঁতি কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত যোৱা ৭ জুলাইৰ পৰা বিনামূলীয়া পাঠদান দিয়া হৈছে। মুঠ 10টা বিষয়ক মুখ্য বিষয় হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলক এইদৰে অহা 21 জুলাইলৈকে পাঠদান দিব বুলি আয়োজক সমিতিয়ে জনাইছে। বিশেষকৈ ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান, সংগীত, সাধাৰণ জ্ঞান, ছবি, হাতৰ আখৰকে ধৰি 10টা বিষয় এইবাৰৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত ৰাখিছে আৰু স্থানীয় যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 21 জুলাইত সামৰণি পৰিবলগীয়া গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰটোত স্থানীয় কেইবাগৰাকীও শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিছে। আমি 6 বহুৱাই দিছোঁ তেতিয়া কি হ'ব 4 6 গুণ 24 হ'লে এফালে তোমাৰ 12 পৰা মাইনাছ 24 হ'লে মাইনাছ কিমান হ'ব ইয়াত পাতি দিছোঁ মাইনাছ 12 ডিভাইডেড বাই 3 সমান মাইনাছ 4। গৰম বন্ধত ব্যস্ত কৰি ৰখাৰ যিটো আমাৰ প্ৰয়াস কৰিলে নৱজাগৰণ যুৱক সংঘ আৰু নৱজাগৰণ মহিলা সমিতিৰ সহযোগত মৰিসুঁতি কৃষ্টি কেন্দ্ৰৰ উদ্যোগ লৈ পেলাই এটা খুব ভাল পদক্ষেপ হৈছে আৰু বিশেষকৈ আমাৰ যিখিনি 8, 9, 10ৰ পৰা 12 ক্লাছলৈকে ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী, গ্ৰামাৰ, মেথমেটিক্স, ভূগোল আৰু জেনেৰেল নলেজৰ যিখিনি ক্লাছ দিয়া হৈছে এইখিনিয়ে মই ভাবিছোঁ তেওঁলোকক যথেষ্ট উপকৃত কৰিব। কিয়নো আমাৰ এই অঞ্চলত থকা কিছুমান দুখীয়া ব্যক্তিৰ ল'ৰা ছোৱালী যিসকলে ব্যক্তিগতভাৱে খৰচ কৰি টিউশ্যন ধৰিব নোৱাৰে, এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীটোৰ পৰা তেওঁলোক যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ। আৰু লগতে আমাৰ সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ এই অঞ্চলৰ এজন সংগীতৰ জগতত বিশেষ উৎপত্তি থকা চন্দ্ৰ বৰাদেৱ, আমাৰ সংগীতা বৰা, তেওঁলোকে আহি পেলাই এটা সংগীতৰ অনুশীলন কৰাই সৰু সৰু ল'ৰা ছোৱালীসকলক যথেষ্ট উপকৃত কৰিছে বুলি মই ভাবিছোঁ। গতিকে এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীটোৱে এটা অদূৰ ভৱিষ্যতেও যাতে ই অক্ষুণ্ণ থাকক, আমাৰ এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ব্যস্ত কৰি ৰখাটো এটা খুব ভাল পদক্ষেপ। মই তাৰ বাবে এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লোৱা নৱজাগৰণ যুৱক সংঘৰ সম্পাদক মানস বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুল মহিলা সমাজৰ সকলো সদস্য সদস্যাক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে নৱাৰুল যুৱ সংঘ আৰু নৱজাগৰণ মহিলা সমাজৰ উদ্যোগত গ্ৰীষ্মকালীন যি কৰ্মশালা অনুষ্ঠিত কৰিছে, মই প্ৰথমতে উদ্যোক্তাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাকো এই কৰ্মশালাটোত অকণমান এই শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক অকণমান সংগীতৰ জগতখনক চিনাকি কৰি দিয়াৰ যি দায়িত্ব দিছে, আমি যৎপৰোনাস্তিক চেষ্টা কৰিছোঁ এই পিছপৰা ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ অকণমান তেখেতসকলক
সংগীত জগতখনৰ মাজলৈ যাব পৰা অকণমান তেওঁলোকক শিকাৰ যিটো তেওঁলোকে প্ৰয়াস কৰি আহিছে আৰু আমিও সেইখন দিবলৈ আমি যত্নৱান হৈছোঁ আৰু সকলোকে আমি সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰোঁ। নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুণ মহিলা সমাজ চৰকাৰী পঞ্জীয়ন হোৱা এক অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। আমি যোৱা 3টা বছৰ আমি বহুখিনি সামাজিক আৰু সাংস্কৃতিক কাম আমি কৰি আহিছোঁ আৰু এই বৰ্ষতো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তাৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত এখোজ আগবঢ়াই নিয়াৰ মানসেৰে আমি যোৱা 7 জুলাইৰ পৰা আমি বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আমি আয়োজন কৰিছিলোঁ। সৰ্বমুঠ 10টা বিষয় সন্নিৱিষ্ট কৰিছোঁ আৰু 17গৰাকী ব্যক্তিক সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ জনাই এই পাঠদানৰ কাৰ্যসূচী আমি যোৱা 7 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, ভূগোল, গণিত, সাধাৰণ বিজ্ঞান আদি বিষয়সমূহক মুখ্য বিষয় হিচাপে লৈ সৰ্বমুঠ 10টা বিষয় আমাৰ এই পাঠদানৰ কাৰ্যসূচীত সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ প্ৰায় 80গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰী এই পাঠদান শিবিৰত আমাৰ অংশগ্ৰহণ কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে সন্মানীয় সমল ব্যক্তিসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু পৰৱৰ্তী সময়তো এনেধৰণৰ সহায় আৰু সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ।